হেল্ল' বন্ধু, আপুনি যদি মোৰ নিচিনা এটা CHC ফেইল হয় তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত জৰুৰী। আপুনি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। বন্ধু বান্ধৱী, আপোনালোকে জানেনে CHC নিউ আপডেট দিছে যে CHC চেল্ফ অন বডি অৰ্থাৎ EKYC কি কৰিব লাগিব, সকলো VLE কৰিব লাগিব ডিচেম্বৰৰ আগতে। কিন্তু এইটো EKYC নকৰিলে কিন্তু বন্ধ হৈ যাব পাৰে আপোনাৰ CHC অৰ্থাৎ ডিএক্টিভেট হৈ যাব। আপুনি কিন্তু আৰু CHC ID আপোনাৰ নামত কেতিয়াও কৰিব নোৱাৰিব। সেইকাৰণে ভিডিঅ'টো আপুনি শেষলৈ চাই থাকিব যাতে ভিডিঅ'টো বুজি পায় আৰু ভিডিঅ'টো বুজি পাই পেলাই আপোনাৰো উপকাৰ হয়। প্লিজ আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। মই যিকোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে যাতে আগতে আপোনাৰ মোবাইলত যায় আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দিয়ক। বন্ধুবান্ধৱীসকল, বেছি কথা নকৰিব লগা আমি ভিডিঅ' আৰম্ভণি কৰোঁ। আপোনালোকে CHC আইডিটো ধুনীয়াকৈ লগ ইন কৰি ল'ব। লগ ইন কৰি লোৱাৰ পিছত আপোনালোকে লেফ্ট ছাইডত একেবাৰে কৰ্ণাৰৰ তলত দেখা পাইছে যে CHC পে এজেণ্ট বুলি অপশ্যন আছে, আপোনালোকে তাতে ক্লিক কৰক। তাতে ক্লিক কৰাৰ পিছত তলতে দেখা পাইছে আপোনালোকে VLE অনবোৰ্ডিং চেল্ফ, ধুনীয়াকৈ এইটো অপশ্যন যে দেখা পাইছে VLE অনবোৰ্ডিং চেল্ফ, আপোনালোকে তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকলে আপোনালোকৰ সন্মুখত ধুনীয়াকৈ CHC আইডিটো লগ ইন কৰিব। তাৰপিছত আপোনালোকৰ ফোন নম্বৰ লগ ইন দেখাই দিব। তাৰপিছত আপোনালোকৰ পেন নম্বৰ আৰু জিমেইল আপোনালোকৰ সন্মুখত ধুনীয়াকৈ শ্ব' কৰিব। আপোনালোকে ধুনীয়াকৈ নিশ্চয় দেখা পাইছে। তাৰপিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ধুনীয়াকৈ পেন নম্বৰৰ তলতে আপোনালোকে দেখা পাব যে ভেলিড অপশ্যন যিটো নেকি আপোনালোকে দেখাইছে, মই দেখাই আছোঁ আপোনালোকৰ ভেলিডেট পেন। আপোনালোকে কি কৰিব, ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। ভেলিডেট পেনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা অপশ্যন আহিব। আপোনালোকে স্ক্ৰলটো ডাউন কৰিলে নিশ্চয় তলতে দেখা পাব। তাৰপিছতে আপোনালোকে কি কৰিব, নতুন এটা অপশ্যন দেখা পাইছে যে পাৰ্কেট টু চিগনেচাৰ। আপোনালোকে তাতে কি কৰিব, পাৰ্কেট টু চিগনেচাৰ ধুনীয়াকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব। আপোনালোকৰ ভিডিঅ'টো A to Z দেখাই আছোঁ, আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তাৰপিছতে আপোনালোকে পকেট টু চিগনেচাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন ইণ্টাৰফেচ খোল খাব। ইণ্টাৰফেচটো খোল খোৱাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে ই-চিং গেটৱাই বুলি এটা অপশ্যন আছে। আপোনালোকে তাৰ তলতে দেখা পাইছে যে সৰু এটা টিক বক্স আছে। আপোনালোকে ধুনীয়াকৈ তাতে কি কৰিব, টিক বক্সত টিক লগাই দিব। আৰু আপোনালোকে যদি ইচ্ছা কৰে যে আপোনালোকে তলতে কি আছে অপশ্যনবিলাক ধুনীয়াকৈ চাব পাৰিব। আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে স্ক্ৰলটো ডাউন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ইচ্ছা হয় আৰু যদি ইচ্ছা নহয় তেনেহ'লে আপোনালোকে চাব নালাগে। আপোনালোকে ধুনীয়াকৈ ইয়াতে দেখা পাইছে প্লেটফৰ্ম ইচিং বুলি আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। প্লেটফৰ্ম ইচিঙত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকলে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াতে দেখা পাইছে আপোনালোকৰ ধুনীয়াকৈ অপশ্যনটো খোল খাইছে। ইয়াতে কৈছে যে আধাৰ নম্বৰ এণ্ড VID, আপোনালোকে দুটাৰ ভিতৰত যিকোনো এটা বহাব পাৰে। বহাই পেলাই আপোনালোকে টিক বক্সটো যে দেখা পাইছে টিক বক্সত ধুনীয়াকৈ ক্লিক কৰি দিব। টিক বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে আধাৰ নম্বৰটো বহাই পেলাই টিক বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে চেণ্ড OTP বুলি এটা অপশ্যন দেখা পাইছে, নিশ্চয় সেইটো OTP বক্সত ক্লিক কৰি দিব। OTP বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ OTP ছাকচেছ বুলি আহি যাব। আপোনালোকৰ ৰেজিষ্টাৰ্ড নম্বৰত OTPটো গুচি যাব। আপোনালোকে কি কৰিব, মোবাইলৰ পৰা OTPটো লৈ অৰ্থাৎ বা চিমলতো যাব। আপোনালোকে দুটাৰ ভিতৰত যিকোনো এটা OTP লৈ পেলাই আপোনালোকে ইয়াতে এণ্টাৰ OTP বক্সত বহাই আপোনালোকে কি কৰিব, ধুনীয়াকৈ OTPটো বহাই অলপ স্ক্ৰলটো ডাউন কৰিব। OTPটো বহাই আপোনালোকে স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে বস্তুত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব। আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু এটা ইণ্টাৰফেচ খোল খাইছে। ইয়াতে দুটা অপশ্যন আছে, ডাউনলোড PDF আৰু ফাইনেল ছাবমিট।
আপোনালোকে ইচ্ছা কৰিলে ডাউনলোডত ক্লিক কৰি পেলাই আপোনালোকে এইটো ফৰ্মটো অৰ্থাৎ ৰিচিপ্টটো ডাউনলোড কৰি থ'ব পাৰে আৰু যদি আপোনালোকে কয় যে নহয় ডাইৰেক্ট ফাইনেল ছাবমিট কৰি দিম তেনেহ'লে ফাইনেল ছাবমিটো আপোনালোকে কৰিব পাৰে তাৰপিছতে আপোনালোকে কি কৰিব ফাইনেল ছাবমিট কৰিব ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা নম্বৰ আহি যাব যিটো নেকি ৰিচিপ্ট নম্বৰ বন্ধু বান্ধৱীসকল আপোনালোকে সেইটো স্ক্ৰীনশ্বট দি পেলাই ধুনীয়াকৈ নম্বৰটো লিখি থৈ দিব এইটো কিন্তু আপোনালোকৰ কাৰণে বহুত জৰুৰী হয় তাৰপিছতে আপোনালোকে স্কুলটো ডাউন কৰিলে ইয়াতে বহুতকেইটা অপশ্যন আছে এতিয়া আপোনালোকৰ এইবিলাক নাই মই বেছি কথা নকওঁ আপোনালোকে কি কৰিব আপোনালোকৰ একচুৱেলি ইকেৱাইচিটো অৰ্থাৎ অন বডিটো ক্লিয়াৰ হ'ল নে আপোনালোকে কেনেকৈ চাব আকৌ আপোনালোকে কি কৰিব লেফ্ট ছাইডত কৰ্নাৰ হোম পেজত ক্লিক কৰাৰ পিছত লেফ্ট ছাইডৰ কৰ্নাৰত আপোনালোকে দেখা পাইছে যে CHC পেন এজেণ্ট বুলি আপোনালোকে যিটো দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰিব পে এজেণ্ট বুলি ক্লিক কৰাৰ পিছত তলতে আপোনালোকে দেখা পাইছে ভিএলই অৰ্থাৎ অন বডি চেল্ফ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব যদি ছাবমিট সাকসেসফুল হয় তেনেহ'লে আপোনালোকে ছাবমিট সাকসেসফুল ইয়াতে দেখা পাব আৰু যদি নহয় তেনেহ'লে কিবা প্ৰব্লেম আহিলে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া গৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত নিশ্চয় জনাই দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি কেতিয়াও নাযাব এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহিম আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিয়ক যাতে সকলো মানুহে চাই তাৰ CHC আইডিটো বচাব পাৰে নহ'লে ডিচেম্বৰ মাহতে যদি অনবডি সেলফটো সাকসেস নকৰে তেনেহ'লে বন্ধ হৈ যাব আপোনাৰ CHC আইডি আৰু আপোনাৰ নামত কেতিয়াও কিন্তু CHC আইডি নহয় যে ভিডিঅ' ইমানতে সমাপ্ত কৰিছে